ইতিমধ্যে এই কথাখিনি গোটেই যিখিনি কথা আছে কথাখিনি স্পষ্ট হৈ পৰিছে কালিৰ দিনটোত আৰক্ষী অধীক্ষকে সংবাদমেল দিছিলে আৰু পত্নীয়ে মূলত আপোনাৰ সন্দেহ কৰিছিল যে যিগৰাকী পঞ্চায়ত সচিব আছিল পঞ্চায়ত সচিবৰ লগত অবৈধ সম্পৰ্ক থকাৰ সন্দেহ পত্নীয়ে কৰিছিল আৰু পত্নীয়ে সেই সন্দেহ কৰি পেলাই এক প্ৰকাৰ এই যিটো সিদ্ধান্ত আছে সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছিল আৰু আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে পত্নী আৰু তেওঁৰ ভগ্নী আপোনাৰ নীলিমা কছাৰী আৰু বিনিমা কছাৰীয়ে এই ঘটনাৰ আপোনাৰ এক প্ৰকাৰ চক্ৰান্ত ৰচনা কৰিছিল আৰু চক্ৰান্ত ৰচনা কৰি পেলাই মনোজ বসুমতাৰী সিহঁতৰ ভাগিন মনোজ বসুমতাৰীক এই কথাখিনি অৱগত কৰিছিল অৱগত কৰাৰ পিছত আপোনাৰ মনোজ বসুমতাৰীয়ে এক প্ৰকাৰ এই যিটো সুপাৰী আছে এই সুপাৰীটো প্ৰদান কৰিছিল আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে 8জন লোকক ইয়াত গ্ৰেপ্তাৰ কৰা হৈছে আজিৰ দিনটোত আদালতত হাজিৰ কৰা হ'ব তাৰ সমান্তৰালকৈ 5 দিনৰ আৰক্ষী জিম্মাত আৰক্ষীয়ে বিচাৰিব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু অকণমান যদি আয়ুষ আছে মই আয়ুষ যদি দেখুৱাই অকণমান যদি আগবাঢ়ি আহে আমি যিখন বাহন ব্যৱহাৰ কৰা হৈছিল হত্যাকাণ্ডৰ লগত যিখন বাহন ব্যৱহাৰ কৰা হৈছিল এই বাহনখনে ব্যৱহাৰ কৰা হৈছিল AS26 আপোনাৰ 7826 নম্বৰৰ এইখন বাহনে হত্যা কৰা হৈছিল আৰু নুকুল ইছলাৰী আৰু সাগৰা নাৰ্জাৰী এই বাইকখন ব্যৱহাৰ কৰিছিল আৰু নুকুল ইছলাৰীয়ে আপোনাৰ গুলিয়াই পেলাই হত্যা কৰিছিল চন্দ্ৰকান্ত দাসক আৰু সহযোগ কৰিছিল সাগৰা নাৰ্জাৰীয়ে বাহিৰত ৰৈছিল আৰু তাৰ সমান্তৰালকৈ জ্যোতিষ দৈমাৰী আৰু জুনেল দৈমাৰী এই দুই ঘাতকে ইহঁতক সহযোগ কৰিছিল আৰু সহযোগ কৰি পেলাই এখন বলেৰো বাহন যিখন বলেৰো বাহন ব্যৱহাৰ কৰা হৈছিল হত্যাকাণ্ডত সেই বলেৰো বাহনখন আমি অকণমান যদি দেখুৱাওঁ থানাত যেহেতু আছোঁ বলেৰো বাহনখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে ইয়াত দেখিবলৈ পাইছে AS01BS0165 এই নম্বৰৰ বাহনখন আহিছে যদি দেখুৱায় তেতিয়াহ'লে এই নম্বৰখন ব্যৱহাৰ কৰা হৈছিল আৰু সমান্তৰালকৈ জুনেলৈ এই হত্যাকাণ্ডৰ লগত জড়িত যিটো পিষ্টল আছে সেই পিষ্টলটো আপোনাৰ ডিমাপুৰৰ পৰা লৈ অনা বুলি আমি ইতিমধ্যে আৰক্ষীৰ পৰা জানিব পাৰিছোঁ আৰু ডিমাপুৰৰ পৰা পিষ্টল আনি পেলাই এই পৰিকল্পনা ৰচনা কৰিছিল আৰু লোকেন্দ্ৰ বসুমতাৰীৰ ঘৰত এই পিষ্টলটো এক প্ৰকাৰ লুকাই থৈ দিছিল আৰু সামগ্ৰিকভাৱে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 8জনক গ্ৰেপ্তাৰ কৰা হৈছে কালি বিনিমা কছাৰী নীলিমা কছাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ সমান্তৰালকৈ সুপাৰী কিলাৰ 6জনক সহযোগ কৰা আৰু লগত থকা যি কেইজন আছিল গোটেই কেইজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আজিৰ দিনটোত আমি জানিব পাৰিছোঁ যে আৰক্ষী জিম্মাৰ পৰা আজিৰ দিনটোত আৰক্ষী জিম্মাত বিচাৰিব অৰ্থাৎ আজি আদালতত হাজিৰ কৰা হ'ব 5 দিনৰ আৰক্ষী জিম্মাত বিচাৰিব আৰু এই 5 দিন আৰক্ষী জিম্মাত বিচৰাৰ পিছত সামগ্ৰিকভাৱে এই যিটো গোচৰ আছে গোচৰটো তদন্ত কৰিবৰ বাবে আৰক্ষীক যথেষ্ট সময় লাগিব কাৰণ টেকনিকেল কিছুমান আপোনাৰ তদন্ত কৰিবলৈ থকা বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকে জনাইছে সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে এই ঘটনাটো প্ৰায় আপোনাৰ শেষ মুহূৰ্তলৈকে উপনীত হৈছে আৰক্ষী জিম্মাত অনাৰ পিছত তেখেতসকলে ক্ৰাইম চিন আদি ইত্যাদিবোৰ ইতিমধ্যে তেখেতসকলে পৰ্যবেক্ষণ কৰিব বুলি আমি জানিব পাৰিছোঁ আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সুপাৰী কিলাৰক যেতিয়া আপোনাৰ এই হত্যাকাণ্ডটো হস্তান্তৰ কৰিছিল তাৰপিছত 3 দিন আপোনাৰ পৰ্যবেক্ষণ কৰাৰ বাবে বঙাইগাঁৱত উপস্থিত হৈছিল এই সুপাৰী কিলাৰ কেইজন আৰু যিটো স্থানত হত্যাকাণ্ড হৈছিল তাৰ পূৰ্বে 17 আপোনাৰ 24 আৰু 25 জুন তাৰিখে পৰ্যবেক্ষণ কৰিছিল সামগ্ৰিকভাৱে পৰিৱেশ পৰ্যবেক্ষণ কৰি পেলাই আপোনাৰ 26 তাৰিখে এই ঘটনাৰ আপোনাৰ তেখেতক এই হত্যাকাৰী কেইজনে আপোনাৰ কাৰ্যকৰী কৰিছিল আৰু আজিৰ দিনটোত আমি গম পাইছোঁ যে আপোনাৰ পত্নীৰ মুখত কিন্তু দুখৰ কোনো চিনচাপ দেখিবলৈ পোৱা নাই বুলি আমি প্ৰকাশ কৰিছে মন্তব্য কিবা কৰিছে নেকি আপুনি যেটো কাৰণ কুলেন্দ্ৰ হয়কি আপুনি যেটো কাৰণ উল্লেখ কৰিছে যে অবৈধ সম্পৰ্ক আছিল স্বামীৰ সেই কথাখিনি তেওঁ কৈছে আৰু কিবা ভিতৰত কাৰণ লুকাই আছে নেকি যিখিনি তেওঁ ক'ব বিচৰা নাই এতিয়াও এই তেনে ধৰণৰ কিবা মন্তব্য তেওঁ কৰিছে নেকি নীলিমা কছাৰীৰ কথা মই অকণমান জানিব বিচাৰিছোঁ আমি জানিব পাৰিছোঁ আপোনাৰ যেতিয়া এই বিষয়টো আমি গৈছিলোঁ বা তাৰ ওচৰে পাজৰৰ লোকক আমি সুধিছিলোঁ পৰিয়ালকেন্দ্ৰিক সংঘাত কিন্তু দীৰ্ঘদিনৰ পৰা আছিল অৰ্থাৎ তেখেতসকলৰ পাৰিবাৰিক জীৱন যে আপোনাৰ সুখৰ নাছিল এই কথাটো কিন্তু ওচৰে পাজৰে থকা মানুহসকলে ইতিমধ্যে কথাখিনি উল্লেখ কৰিছে আৰু যিগৰাকী চন্দ্ৰকান্ত দাস আছিল চন্দ্ৰকান্ত দাস অকণমান পৰিয়ালৰ প্ৰতি উদাসীন থকা বুলি এক প্ৰকাৰ যিগৰাকী পত্নী আছে পত্নীয়ে ওচৰ চুবুৰীয়াক কৈছিল আৰু ওচৰ চুবুৰীয়াই এই কথাখিনি ইতিমধ্যে সামগ্ৰিকভাৱে সকলোকে কথাখিনি জনাইছে
তেখেতসকলে প্ৰত্যক্ষভাৱে তেখেতসকলে জনোৱা নাই পৰোক্ষভাৱে এই ধৰণে কথাখিনি ওলাইছে আৰু কথাটো হৈছে যে তেখেতসকলৰ যেহেতু পাৰিবাৰিক জীৱনটো ইমান জটিল আছিল আৰু সেইবাবে হয়তো পত্নী সন্দেহ কৰিছে যে বেলেগৰ লগত সম্পৰ্ক আছিল আৰু টকা পইচাৰ ক্ষেত্ৰতো আপোনাৰ পৰিয়ালৰ টকা পইচা খৰচ নকৰা বুলি ইতিমধ্যে কিছু কথা উল্লেখ কৰিছিল আৰু সেয়েহে যথেষ্ট জটিল ৰূপত এই আপোনাৰ ঘটনাটো গৈছিল যেতিয়া আমি যিদিনাখন হত্যাকাণ্ড হৈছিল পত্নীয়ে ঘটনাস্থলীত আহিছিল তেওঁ কান্দিছিল এখন নাটক ৰচনা কৰিছিল মই পুনৰ উল্লেখ কৰিছোঁ যে নাটক এখন কৰিছিল নাটক কৰি পেলাই এগৰাকী মহিলাক উদ্দেশ্য কৰি পেলাই আপোনাৰ গালি গালাজ পাৰিছিল আৰু তেতিয়া এক প্ৰকাৰ পুলিচক এক প্ৰকাৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ এটা অভিসন্ধি কৰিছিল আৰু এই গোটেই সামগ্ৰিক ঘটনাবোৰ এটা মাষ্টাৰ প্লেনত তেখেতসকলৰ আছিল যাৰ বাবে আপোনাৰ হয়তো বিপথে পৰিচালিত কিছু হৈছিল কিন্তু যেতিয়া আৰক্ষীৰ তদন্ত আৰম্ভ হৈছিল আৰক্ষীয়ে যেতিয়া আপোনাৰ মোবাইলৰ টাৱাৰ লোকেশ্যন চাইছিল আপোনাৰ আৰক্ষীৰ যিসমূহ চ'ৰ্চ আছে চ'ৰ্চসমূহ এক্টিভ কৰিছিল আৰু মই উল্লেখ কৰিছোঁ যে ঘাতকৰ প্ৰায় 5জন আপোনাৰ প্ৰাক্তন NDFB তো এই ধৰণৰ এটা লিংক আৰক্ষীৰ লগাইছিল আৰু লগাই পেলাই এই 5টাক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া পত্নীৰ যি আচল ৰূপ পত্নী যে আপোনাৰ হত্যাকাৰী অৰ্থাৎ চুপাৰী দিছিল সেই ৰূপটো আপোনাৰ ওলাই পৰিছিল আৰু পত্নী অকল নহয় পত্নীৰ ভগ্নী আছে বিনিমা কছাৰী তাৰ সমান্তৰালকৈ আপোনাৰ আমি দেখিছোঁ যে বিনিমা কছাৰী ভগ্নী আছিল তাৰপিছত ভাগিন আছিল আৰু আজিৰ দিনটোতো আমি দেখিছোঁ আৰক্ষী অধীক্ষক আছে আজি এই গোচৰটোত যথেষ্ট লাগি আছে কালিৰ দিনটোত আপোনাৰ কৰিছে কালিৰ দিনটোত আপোনাৰ তেখেতে সংবাদমেল সম্বোধন কৰিছে আৰু তদন্ত চলি আছে তদন্তৰ পিছত সামগ্ৰিকভাৱে আৰু কোনোবা লোক জড়িত আছে নেকি সেই কথাটো আপোনাৰ চাই আছে কিন্তু কথাটো হৈছে যে পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাটো কিন্তু এতিয়া এক প্ৰকাৰ বঙাইগাঁৱতে নহয় সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি হৈছে কেনেকৈ পত্নীয়ে ইমান ধৰণৰ এটা প্লেন বনাব পাৰে প্ৰায় মে' মাহৰ পৰা তেখেতসকলে এই পৰিকল্পনা বনাই আছে এই পৰিকল্পনাটো দেখি পেলাই এক প্ৰকাৰ সকলোৰে চকু কপালত উঠিছে ঘাতক ৰূপত আমি পত্নীগৰাকীক দেখিলোঁ আমি ধন্যবাদ জনাইছোঁ আপোনাক কুলেন্দ্ৰ শইকীয়া আছিল বঙাইগাঁৱৰ ব্যুৰ কুলেন্দ্ৰ শইকীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ